নিশ্চয়কৈ এঞ্জেলা চাওক যে ইতিমধ্যে আচলতে যি বিশাল ৰেলী সেই ৰেলী জিলা আয়ুক্ত কাৰ্যালয় অভিমুখে আহি আছে আৰু কিছু সময় পাছতে যিহেতু মুখ্যমন্ত্ৰীগৰাকী আহি ইয়াত মনোনয়ন পত্ৰ তেওঁ দাখিল কৰিব তাৰ প্ৰাকখনত এতিয়া ইয়াত দেখা পোৱা গৈছে কেমেৰা পাৰ্চন যতীন বৰা আছে পুনতে পৰিৱেশ দেখুৱাইছোঁ এয়া আপুনি যদি চাই যে গণেশগুৰিৰ হেঙেৰাবাৰীৰ পৰা যিটো মূল পথ সেই পথৰ দুই কাষে আচলতে এনেকৈ যিসকল দলীয় কাৰ্যকৰ্তা আছে সকলোৱে মুখ্যমন্ত্ৰীগৰাকীক অভিনন্দন জনাবৰ বাবে শুভেচ্ছা জনাবৰ বাবে ইয়াত সকলোৱে ৰৈ আছে আৰু এই পৰিৱেশটো মই দেখুৱাবলৈ যত্ন কৰিছোঁ বিহু দলৰ পৰা আদি কৰি গায়ন বায়নৰ পৰা সকলো ইয়াত সাজু হৈ আছে মুখ্যমন্ত্ৰীগৰাকীক এই মনোনয়ন পত্ৰ দাখিল পৰ্বৰ সময়ত তেওঁক আদৰণি জনাবৰ বাবে এইদৰে ৰৈ আছে আৰু এক উৎসৱমুখৰ পৰিৱেশ ইয়াত দেখা পোৱা গৈছে যে ইয়াতো প্ৰায় যথেষ্ট সংখ্যক ইয়াত দলীয় কাৰ্যকৰ্তা ইয়াত একত্ৰিত হৈ আছে পুৱাৰ ভাগৰ পৰা আৰু কেইটামান মুহূৰ্তৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকী আহি যিহেতু উপস্থিত হ'বহি তেওঁ মনোনয়ন পত্ৰ দাখিল পৰ্বলৈ যাব আৰু জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা প্ৰায় দেখা পোৱা গৈছে যে জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা যি গণেশগুৰিলৈকে প্ৰায় এইদৰেই এতিয়া দীঘলীয়া এটা শাৰী ইয়াত অজস্ৰজন লোক ইয়ালৈ আহিছে ইয়াত গায়ন বায়নৰ দল এতিয়া সাজু হৈ আছে এইদৰে তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকী যিহেতু মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিব কিছু সময় পাছতেই আৰু তেওঁ যি যাত্ৰা সেই যাত্ৰা ইতিমধ্যে আমি দেখুৱাই আছিলোঁ আৰু সেয়েহে এইখিনি মুহূৰ্তত দেখা পোৱা গৈছে এনেকৈ কেইবাটাও দল ইয়াত সাজু হৈ আছে সকলোৱে তেওঁক আদৰিবৰ বাবে ইয়াত এইদৰে প্ৰস্তুতি চলাই থকা দেখা পোৱা গৈছে ধন্যবাদ জনাইছোঁ আৰু এয়া হৈছে জিলা আয়ুক্তৰ সন্মুখভাগৰ দৃশ্য এনেকৈ দলীয় কাৰ্যকৰ্তাসকল সকলো ৰৈ আছে বিহু দল ইয়াত সাজু হৈ আছে বাইদেউ হয় কিছু সময়ৰ পিছতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মনোনয়ন পত্ৰ দাখিল কৰিব সমগ্ৰ ৰাইজৰ তেওঁৰ লগত আশীৰ্বাদ আছে আৰু তেওঁ নিশ্চিত পুনৰবাৰ মুখ্যমন্ত্ৰী হ'ব
অসমীয়াই মোৰ প্ৰাণত ভাৰতীয়াই মোৰ তেজত অসমীয়াই মোৰ উশাহত ভাৰতীয়াই বিন্দু বিন্দু জিলিকি উঠা কপালৰ ঘাম ৰন্ধে ৰন্ধে বৈ থকা অন্তহীন স্বাভিমান কেৱল মোৰ আইৰ বাবে মোৰ চিঞৰৰ নাম অসম মোৰ অভিমানৰ নাম অসম মোৰ বিপ্লৱৰ নাম ভাৰত মোৰ অস্তিত্বৰ নাম সনাতন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত